বিগত এক মাহ ধৰি নিৰুদ্দেশ হৈ আছে মঙলদৈৰ 28 বছৰীয়া যুৱক। মঙলদৈ আৰক্ষী থানাত এজাহাৰ দাখিল। এক মাহ উকলি যোৱাৰ পিছতো পৰিয়ালৰ লোকে কোনো সংসূত্ৰ নাপালে 28 বছৰীয়া যুৱক শ্বহীদুল ইছলামৰ। দৰং জিলাৰ মঙলদৈ থানাৰ অন্তৰ্গত বাঘপৰি গাঁৱৰ শামছুল হকৰ মানসিক বিকাৰগ্ৰস্ত পুত্ৰ শ্বহীদুল ইছলামে এমাহ পূৰ্বে ঘৰৰ পৰা ওলাই যায়। তেতিয়াৰ পৰাই আজি পৰ্যন্ত পৰিয়ালৰ লোকে কোনো খা খবৰ পোৱা নাই যুৱকগৰাকীৰ। বিগত এমাহ ধৰি নিৰুদ্দেশ হৈ আছে বুলি সংবাদ মাধ্যমত পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। এমাহ উকলি চাই যদিও পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰি নাপায় উপায়ন্তৰ হৈ মঙলদৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। যদিহে কোনো সদাশয় ব্যক্তিয়ে শ্বহীদুল ইছলামক দেখা পায় অতি সোনকালে 9707330081 অথবা 6900551605 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে সমূহ অসমবাসীক কাতৰ অনুৰোধ জনায়। আউল করে অটো পাতি বহুতে খেলালাম, খেলে তাও কাম হয় না। আল্লাহ পুস্তনে কি করলো, পরের দিন 10টা বাজার বেতনে বাড়ায় গেছে। এক মাস হইলো। আনারা জুল পান দয়া করে আনারা এই নম্বরত ফোন মারবেন, কল করবেন। আমার একটা নরাই আল্লাহ দুনিয়া দিছিল, আমি সেই অসুস্থ। আনারা দয়া করে জলপান আনারা আটকা একবেন, আহে এই নম্বরত কল করবেন। আনারা আনেকেরে আনারা দয়া করে করবেন। শামছুল হক, গাঁও বাঘপুরি। কি হয়েছে? লড়াটো হারাইছে, নাম কি? 10 বজাত হারাইছে। আজি এক মাহ হল আৰু। হ্যাঁ, এতিয়া গেছে, ক'তবা গেছে মানে নাজানো আৰু কি। হ্যাঁ, এতিয়া যদি কোনো জায়গাত খবর পায়, আমার ঠিকানা দিয়া আছে, ঠিকানা মতে মোবাইল নম্বর আছে, গাঁও আছে, কিবা থানা কাছাৰী আছে, এইগুলা ঠাই খবর করলে মই ভাল পাম আর লড়াটো যাতে উদ্ধার হয় আর কি। এক মাহ হল কোনো সন্ধান পাওয়া নাই। থানাতে কৰিছো। কি কৈছে পুলিচে? পুলিচে কৈ ইজাহাৰটো লৈ থৈ দিছে আৰু কৈ যে হ'ব মই চাম আৰু এইখিনি কৈছে। আজিৰ কাছে অনুৰোধ এইটো, যাতে ক'ৰবাত লগ পালে থানাৰ ওচৰত য'ত থাকে জনাব, কিবা মোবাইল নম্বৰ থাকে মোবাইল নম্বৰত দিব। এইবিলাক আজিৰ কাছে অনুৰোধ আৰু কি। মোৰ এটাই ল'ৰা, ব্ৰেইনটেৰ অলপ প্ৰব্লেম আছে কাৰণে ওলাই গৈছে ঘৰৰ ডক্টৰ মেডিকেলত, মানে তেজপুৰ মেডিকেলত দেখা হৈছে। আছে মোৰ তাত কাগজপত্ৰ চব আছে আপোনাৰ? আছে, চব আছে। আপোনাৰ ল'ৰাৰ নাম কি? ছাইদুল ইছলাম। গাঁও বাঘপুৰি, থানা মঙলদৈ। সৰু ভাইটি হয়, খুৰাহঁতৰ ল'ৰা। আজি এক মাহ হল হেৰাইছে। মানে মাথাত অলপ প্ৰব্লেম আছে, বেছি প্ৰব্লেমো নাই। ই বাৰে বাৰে যাই কিনে আকৌ ঘূৰি আহে ঘৰত, কিন্তু এইবাৰ আৰু অহা নাই। এক মাহ হল। আমি বহুত ঠাইত বিচাৰিছো, বহুত ভিতৰৰ অঞ্চল আনকি গুৱাহাটী চুৱাহাটীতো বিচাৰিছো, আমি ক'তো পোৱা নাই। বহুত ফালে মানুহ লগাই দিয়া হৈছিল, পোৱা নাই। তাৰ কাৰণে আমি ফেচবুকৰ জৰিয়তে বা এনে সময় মাধ্যমত জনোৱা নাই, আজি জনোৱা হ'ল। ফেচবুকৰ জৰিয়তে বা ষ্টেটাছৰ জৰিয়তে চব ফালে মানে পঠাই দিয়া হৈছে, মানে আজিলৈকে একো খোজ পোৱা নাই। গতিকে আমি আজি মানে নিউজ মিডিয়াত মানে ক'ব লগা হৈছে, ইহঁতৰ এটাই ল'ৰা, সৰু ভাইটি এটাই, আৰু ইহঁতৰ মানে ল'ৰা ছোৱালী নাই আৰু ছোৱালী আছে কেতিয়া। এতিয়া ইহঁতৰ দেউতা মাক আমি সবেই মানে কান্দোনত ভাগৰি আছো। আজি এক মাহ হ'ল। তো গতিকে আপোনালোকে য'তে পাক, যোনে যোন ঠাইতে পাক, যেনেকে হওক আপোনালোকে ধৰি ৰাখিব। আমাৰ তলত স্ক্ৰীন নম্বৰ দিয়া থাকিব, সেই স্ক্ৰীন নম্বৰ মতে যোগাযোগ কৰিব। আমি য'তে থাকক আমি যাই কিনে উদ্ধাৰ কৰিম। নাম্বাৰটো হ'ল 9864430870। ব্যুৰো ৰিপৰ্ট, সুহানা লাইভ।